তো গাইজ মোৰ আন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ যিয়ে নহওক আজি আছে ৰাম প্ৰতিষ্ঠা দিৱস। তো সেইকাৰণে আমাৰ চিমিতলা নয়াপাৰা ৰাইজ একোটা হৈ আজি ৰামৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে সময়ৰ পৰা কাৰ্যসূচী যোজা চলি আছে। তো কীৰ্তন হ'ব আৰু ৰেলী কি হয় অকণমান ৰেলীও প্ৰগ্ৰাম হ'ব। এতিয়া কাৰ্যসূচী আৰম্ভ হৈ গৈছে, আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ড শুনা পায় চাউণ্ডটো। তো বলক আপোনালোকে দেখাব চেষ্টা কৰিম আৰু চাই থাকক ভিডিঅ'টো কমপ্লিট এণ্ডলৈকে, ঠিক আছে। তো বলক আপোনালোকে দেখা কৰিব ৰাম নৱমী। তো গাইজ জনক এইটো ৰিলিং হৈ গ'ল, ৰিলিটো অকণমান ফুলমূল দেখালোঁ। এতিয়া চাওঁ দুই এষাৰ জানি লওঁ ইয়াৰ পৰা। তো জানো গাইজ আমি যিটো এইটো চিমিতলা নয়াপাৰা ৰাইজে যিটো কি কয় ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে তেওঁলোকে কাৰ্যসূচী যিটো লৈছে, তো ইয়াৰ পৰা দুই এষাৰ জানি লওঁ। তো জানক প্ৰথমতে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তো আজি যিহেতু আপোনালোকে প্ৰতিষ্ঠা জয় শ্ৰীৰাম প্ৰতিষ্ঠা কৰিলে আপোনাৰ নয়াপাৰা বাসীয়ে, দুই এষাৰ যদি জনায় কি কেনেকুৱা কি প্ৰতিষ্ঠা কৰিলে দুই এষাৰ জনাই দিয়ক। প্ৰথমে সমূহ ৰাজ্যলৈ আমাৰ পৰম প্ৰেমময় শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে অভিনন্দন জনাইছোঁ। আজি আমাৰ 500 বছৰ পুৰণি এক সনাতনী সংঘৰ্ষৰ পিছত আজি আমি এই শুভ মুহূৰ্তত উপনীত হৈছোঁ। সেয়েহে আমি সেই উপলক্ষে গোটেই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে আমিও দেৱালী পালন কৰাৰ দৰে এই শুভক্ষণৰ এক সাক্ষী হৈ ৰ'লোঁ। আমি বহুত সৌভাগ্যিত বুলি ভাবোঁ যে এনেকুৱা এক শুভ মুহূৰ্ত যি 500 বছৰৰ পৰা আমাৰ পূৰ্বপুৰুষে এক সংঘৰ্ষ কৰি আহিছিল আৰু আমাৰ দিনত আজি অযোধ্যা যি আমাৰ ৰাম নগৰী, যি অযোধ্যাৰ পবিত্ৰ ভূমি, তাত এই শ্ৰী ৰাম মন্দিৰ আজি প্ৰতিষ্ঠিত অৱস্থিত হ'ল বা নিৰ্মাণ হ'ল। আৰু আজিৰ এই শুভ মুহূৰ্তত আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰ এই মন্দিৰত বিৰাজমান কৰিলে। এনেধৰণৰ সুন্দৰ মুহূৰ্তত যদি আমি অযোধ্যাত উপস্থিত থাকিব নোৱাৰিলোঁ, তথাপি আমি ইয়াত সেই তাৰ এক মুহূৰ্ত ইয়াত অনুভূতি কৰিছোঁ আৰু সমূহ ৰাইজৰ আমি সহযোগিতা লাভ কৰিছোঁ। সেয়েহে আমি যদিও অযোধ্যাত নাই, তথাপি আমাৰ মনটো বৰ্তমান অযোধ্যাতে আছে। আৰু আমাৰ যি পূৰ্বপুৰুষে এই অযোধ্যাৰ ৰাম মন্দিৰৰ কাৰণে যি বলিদান দিলে, যি জীৱনৰ আহুতি দিলে, যি সংঘৰ্ষ দিলে, সেইটোক আজি আমি সোঁৱৰণি কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গতিকে আকৌ আমি অহা প্ৰজন্মলৈকে এই মেছেজটো দিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ হিন্দুস্তানত, আমাৰ ভাৰতবৰ্ষত য'ত সনাতনী ভূমি, য'ত হিন্দু সভ্যতাৰে পৰিপূৰ্ণ, বিশ্বৰ একেবাৰে ঐতিহ্যতাৰ পুৰণি সভ্যতাৰ, গতিকে এই সভ্যতাৰ যেন আমাৰ নতুন প্ৰজন্মও জীয়াই ৰাখে, তালৈ নতুন প্ৰজন্মলৈ আমাৰ এইটো এক অনুৰোধ থাকিল। আৰু আজি কাৰ্যসূচী কিবা আছে নেকি? সন্ধিয়া কাৰ্যসূচী সন্ধিয়া আমি 600 চাকি বন্তি প্ৰজ্বলন কৰিম আৰু আমি প্ৰতি ঘৰকো মানুহকো আমাৰ গাঁৱৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন ঘৰৰ সন্মুখত চাকি কমচে কম জ্বলায়। আৰু আমাৰ সৰু ল'ৰা ছোৱালীবিলাকেও আপোনাৰ একদম বয়সস্থলৈকে যেন আমাৰ এই মন্দিৰত আহি
একবার রাম তাকে জপ জ্বলাই। 108 বার যেন রাম জপ পাঠ কৰে আৰু এইটো আমি প্ৰগ্ৰাম ৰাখিছোঁ। হয়, এইটো আছিল প্ৰগ্ৰাম। তো সকলোৱে মিলি এবাৰ আমি জয় শ্ৰীৰাম নামটো লওঁ। ঠিক আছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, অযোধ্যা নগৰী কি জয়, অযোধ্যা নগৰী কি জয়, রাম লালা কি জয়, রাম লালা কি জয়, জয় শ্রীরাম, জয় শ্রীরাম। ঠিক আছে, ধন্যবাদ থাকিল। নরেন্দ্র মোদীর দ্বারা করা হয়েছে এই উৎসবত আমি এই শিমুলীতলা নয়াপাড়াবাসী রাইজে আমার এই ক্ষুদ্রতম কার্যসূচীর যোগেদি সমভাগী হওয়ার কিছু একটা নিম্নতম চেষ্টা কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ ভাৰতবৰ্ষৰ যি একতা, শান্তি আৰু গৌৰৱময় ভাৰতবৰ্ষৰ এটা ইতিহাস আৰম্ভ হৈছে বুলি আমি আশা কৰিব পাৰোঁ। সনাতনী পৰম্পৰাৰ যি পুনৰস্থাপন এই ভাৰতবৰ্ষত স্থাপিত হৈছে, এই পুনৰস্থাপনে ভাৰতবৰ্ষক মই আশা কৰোঁ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ আশীৰ্বাদত ভাৰতবৰ্ষ আজিলৈকে যিমানখিনি মানে আগশাৰী দেশবোৰৰ সৈতে সমপৰ্যায়ত চলাৰ যি চেষ্টা, এই চেষ্টাত ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ সদায় থাকিব। আমি এই আশীৰ্বাদত আমি এই ভাৰতবৰ্ষক বিশ্বৰ বুকুত আগুৱাই লৈ যাবলৈ সক্ষম হ'ম বুলি আশাবাদী। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। जय श्री राम। जय श्री राम, जय श्री राम, जय श्री राम। राम सिया का राम सिया जपते मंगल भवन अमंगल हारी। जय श्री राम। बोलो भारत माता की जय। सिया राम, जय श्री राम, जय श्री राम। भारत माता की जय, भारत माता की जय। जय श्री राम, जय श्री राम, श्री राम। मेरे तन मन धड़कन में सिया राम राम है, मन मंदिर के दर्पण में सिया राम राम है। तू ही सिया का राम, राधा का तू ही श्याम, जन्मों जन्म का ही ये साथ है। मीरा का तू भजन भजते हरि पवन, तुलसी में भी लिखी ये बात है। मंगल भवन
চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰিব তো আজি ভিডিঅ' এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম টেক কেয়াৰ এণ্ড বাই বাই